আমাৰ বলিদেৱ শিৱ মন্দিৰত মাহিলী সভা হৈছিল আৰু তাতে আমাৰ এই 50 ঘৰ মানুহৰ 50টা মানুহে আমি উপস্থিত আছিলোঁ। তাতে মাহ প্ৰসাদ খাই অহাৰ পিছত ৰাতি একো গম পোৱা নাই, কিন্তু ৰাতিৰ পিছত এই ৰাতিপুৱাৰ পৰা ইটো সিটো চব প্ৰায় 20-30টা মানুহ এতিয়া এই মেডিকেলত এটাই আছে, মেডিকেলত আছে। সেনেকৈ হেৰি কৰা গৈছে। হেৰিটো ক'ৰ পৰা ভাইৰাছটো ক'ৰ পৰা আহিল সেইটো নাজানো। যোৱাকালি আমাৰ জেঠুৱা কাৰ্যৰ আলোচনা আছিল আৰু মই পূজাৰী আজি বহুত বছৰৰ পৰা আছোঁ আৰু যোৱাকালি মই দোকানতে বস্তু মই নিছোঁ। গধূলি মই ৰাতিপুৱা মই ফিল্টাৰ কৰোঁ, ফিল্টাৰৰ পানীত মই বুটটো ভিজাইছোঁ আৰু গধূলি মই ফিল্টাৰৰ পানী দিয়ে মই বুটটো ধুইছোঁ। আমাৰ প্ৰসাদ খাওঁতে প্ৰায় 11টামান বাজিছে। এতিয়া হেৰি নাই, কাৰো কোনো একশ্যন হোৱাই নাই। ৰাতিপুৱাও মই গম পোৱা নাই আৰু মোৰ ছোৱালী জ্বৰ সেইটো আছে। আপোনাৰ মঙলদৈত যাব ওলাইছিলোঁ, ওলোৱাৰ পিছতহে মই গম পাইছিলোঁ বোলে এনেকুৱা বুলি কয়। মই এতিয়া আহিলোঁ, আহি উঠাৰ পিছতহে মই গম পাইছোঁ বস্তুটো। যোৱাকালি আমাৰ জেঠুৱা কাৰ্যৰ আলোচনা আছিল আৰু মই পূজাৰী আজি বহুত বছৰৰ পৰা আছোঁ আৰু যোৱাকালি মই দোকানতে বস্তু মই নিছোঁ। মই ৰাতিপুৱা মই ফিল্টাৰ কৰোঁ, ফিল্টাৰৰ পানীত মই বুটটো ভিজাইছোঁ আৰু গধূলি মই ফিল্টাৰৰ পানী দিয়ে মই বুটটো ধুইছোঁ। আমাৰ প্ৰসাদ খাওঁতে প্ৰায় 11টামান বাজিছে। এতিয়া হেৰি নাই, কাৰো কোনো একশ্যন হোৱাই নাই। ৰাতিপুৱাও মই গম পোৱা নাই আৰু মোৰ ছোৱালী জ্বৰ সেইটো আছে। আপোনাৰ মঙলদৈত যাব ওলাইছিলোঁ, ওলোৱাৰ পিছতহে মই গম পাইছিলোঁ বোলে এনেকুৱা বুলি কয়। মই এতিয়া আহিলোঁ, আহি উঠাৰ পিছতহে মই গম পাইছোঁ বস্তুটো। কিন্তু মই এই পুখুৰী পানীত মই বুটটো ধোৱা নাই নহয়। আমাৰতো মানুহ 40টামান আছিল কালি আৰু নাখাওঁ হোৱা নাই। অঁ।